In the remote area of Umrangso, located in Assam's Dima Hasao district, where 15 laborers are reportedly trapped inside a coal mine. তেখেতে মোটামুটি 1.5 মাহ আগতে কামত গৈছিলে এই আপোনাৰ ডিমা হাছাও উমৰাংচু ডিষ্ট্ৰিক্টত কয়লা খনিত ইফালে কাম কাজৰ বিশেষ সুবিধা নাই এই কাৰণে মানে তাতে গৈছিল কাম কৰিব কিন্তু কালি হঠাতে ফোন আহি গ'ল এনেকা তাৰ লগৰজন মানে কিবা কাৰণত বাচি গৈছে আৰু ই ফোন কৰিলে যে তোমাৰ মোমাইটো আটকি গ'ল ই ওলাব পৰা নাই তাতে পুৰা পানী সোমাই গৈছে কয়লাৰ খনিৰ তলত যাতে অতি সোনকালে উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰি দিয়ে হ্যাঁ আৰু যদি বাঁচি থাকে তেনেহলে তো ভাল কথা আৰু যদি কিবা কাৰণত মৃত্যু হৈ থাকে তাতে এইখিনি উলাই যাতে ঘৰত যাতে পঞ্চায়ত দিব পাৰে এইটো আমি অনুৰোধ কৰিছো The trapped workers include Khushi Mohan Rai, a resident of Mezargaon village under Fakirgaon police station in Assam's Kokrajhar district. His family is among those pleading for urgent help, not just to rescue their loved ones, but also for financial assistance as they struggle in poverty. Rescue operations are currently in full swing. Indian Army has mobilized a relief task force and teams from the SDRF and NDRF are en route to the site to assist in the rescue efforts. হাজিৰা কৰি খায় এইটো ফোনটো ঘৰতে মানে মামাৰ মোবাইলটো দিয়ে ঘৰত ফোন কৰিছিল মামাৰ মোবাইলটো মানে তাতে কেম্পত আছিলে কেম্পৰ ল'ৰাজন আছিলে এইটো বাচি গৈছিল কেনেবাকৈ সিহঁতে বোলে কিছুমান মানুহ যিবিলাক ওলাব পাৰিছে এইজন তাৰে এই ল'ৰাটোৱে মানে ফোন কৰিছে আমাক ঘৰতে ফোন কৰিছে ডাইৰেক্ট তাৰ নিজৰ ঘৰৰ মোবাইলত চৰকাৰৰ এইটোৱে আমাৰ কাতৰ অনুৰোধ মানে যেহেতু যোৱাকালিৰ পৰা আবদ্ধ হৈ আছে পানী সোমোৱাৰ কাৰণে ওলাব পৰা নাই এইটো মানে যাতে ওলোৱাৰ ব্যৱস্থা কৰে তাতে শুনা পোৱা মতে মাত্ৰ দুটা মাত্ৰ মানে মেচিন লগাই পানী ওলাই আছে এইটো বোলে সাফিচিয়েণ্ট নহয় মানে এনেকা শুনিবলৈ পাই আছো যাতে বেছিকৈ মেচিন লগাই যাতে মানুহখিনিক উদ্ধাৰ কৰিব পাৰে এইটো অনুৰোধ